গুৱাহাটীৰ পৰা আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডনাৰ মন্ত্ৰী আৰু আমাৰ টেলিকমিউনিকেশ্যন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াৰ BSNL ৰূপালী জয়ন্তী সমাৰোহত যোগদান কৰে আৰু এটাও বিদেশী সম্পদৰ ব্যৱহাৰ নকৰাকৈ BSNL আৰম্ভ কৰা 4G টেলিফোনৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উৰিষ্যাৰ পৰা শুভ উদ্বোধন কৰে। আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 লাখ স্বদেশী টেকনলজিৰে বনোৱা টাৱাৰৰো শুভ উদ্বোধন কৰে। ইয়াৰ লগে লগে BSNL অসমত এটা ডেটা চেণ্টাৰ বনোৱাৰ কামতো আগবাঢ়ি যাবৰ বাবে আজি সিদ্ধান্ত লৈছে আৰু তেওঁলোক আগবাঢ়ি গৈছে। মই কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আজি নিজে গুৱাহাটীত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো মই কৃতজ্ঞতা জনাইছোঁ যে বিশ্বৰ 4খন দেশৰ হাতত স্বদেশী টেকনলজি আছিলে 4G টেলিফোনৰ। আজিৰ পৰা ভাৰত 5 নম্বৰ দেশ হ'ল আৰু এই 4G টেকনলজি অতি সহজে 5G টেকনলজিলৈও আপগ্ৰেড কৰিব পৰা ব্যৱস্থা থাকিব, যি আমাৰ দেশৰ বাবে এটা অত্যন্ত ডাঙৰ সফলতা। মই পুনৰবাৰ ভাৰত চৰকাৰক এই সফলতাৰ বাবে ধন্যবাদ। Sir, would you please brief this in English? Today, Honorable Prime Minister has inaugurated Swadeshi 4G telephony for the entire country. He also launched 1 lakh tower, which is also constructed with the Swadeshi technology. India joined the League of Nations after this launch, who has their own 4G technology and which can be easily upgraded to 5G technology. In this great moment, in this auspicious moment, Honorable Union Minister for Communication and Development of Northeast Region, জ্যোতিৰাদিত্য Scindia, came to Guwahati, celebrated 25th year of BSNL from Guwahati itself. He has also gifted a data center for Assam. So I'd like to offer my deep gratitude to Mr. Scindia as well.